শ্ৰীমন্ত শংকৰদেৱ সংঘ দৰং জিলা শাখাৰ বাৰ্ষিক অধিৱেশনৰ লাইখুটা স্থাপন। শ্ৰীমন্ত শংকৰদেৱ সংঘ দৰং জিলা শাখাৰ 55 সংখ্যক বাৰ্ষিক অধিৱেশনখনি ঔতলা আঞ্চলিক শাখাৰ ব্যৱস্থাপনাত অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। অধিৱেশনৰ প্ৰাৰম্ভিক কাৰ্যসূচী হিচাপে আজি ঔতলাৰ নীলকান্ত বৰা সমন্বয় ক্ষেত্ৰত মূল মণ্ডপৰ লাইখুটা স্থাপন কৰা হয়। সহস্ৰাধিক ভকত বৈষ্ণৱ আইমাত্ৰীৰ উপস্থিতিত লাইখুটা স্থাপন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘ দৰং জিলা শাখাৰ সভাপতি হৰেশ্বৰ শইকীয়াই। উল্লেখ্য যে আগন্তুক 2025 বৰ্ষৰ 31 জানুৱাৰী 1 আৰু 2 ফেব্ৰুৱাৰী তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। পৰম শ্ৰদ্ধাৰ এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰং জিলা শাখাৰ এই 55 সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি এই পবিত্ৰ লাইখুটা স্থাপনৰ অনুষ্ঠানত সমবেত হোৱা সন্মানিত বাপ বান্ধৱ আইমাতৃ সমস্ত আৰু আমাৰ সাংবাদিক বন্ধুসকল, জয়তে আমি আপোনালোকৰ আটাইলৈ আন্তৰিক শ্ৰদ্ধা আৰু ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰং জিলা শাখাৰ 55 সংখ্যক বাৰ্ষিক অধিৱেশনৰ আদি লাইখুটা স্থাপনৰ এই পবিত্ৰ মুহূৰ্ত। আমি লাইখুটা স্থাপন কৰিবৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰং জিলা শাখাৰ সন্মানীয় সভাপতি হৰেশ্বৰ শইকীয়া বাপক আমি আহ্বান জনাইছিলোঁ। বাপগৰাকী যথা সময়ত আহি আমাৰ মাজত উপস্থিত হৈছে আৰু বাপগৰাকীয়ে আজি এই পবিত্ৰ লাইখুটা ভাগ প্ৰতিষ্ঠা কৰিব। ইয়াৰ পিছতে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি 55 সংখ্যক বাৰ্ষিক অধিৱেশনৰ কাৰণে আমি এটা বৃহৎ বাজেট গ্ৰহণ কৰা হৈছে। আমাৰ আদৰণীয় সমিতিয়ে গ্ৰহণ কৰিছে। এই বাজেটটো হৈছে প্ৰায় 55 লাখ টকাৰ আমি প্ৰায় আপোনাৰ আমাৰ এখন বাজেট গ্ৰহণ কৰিছে। গতিকে আমি আশা ৰাখিছোঁ দৰং জিলাৰ সমূহ বাপ বান্ধৱ আইমাতৃ লগতে যিবিলাক সংগঠন আছে সকলোকে আমাক অকণমান সহায় সহযোগিতা আগবঢ়াব, এই আশা ৰাখিছোঁ আমি। আৰু আমাৰ যি আগন্তুক আহি আছে আমাৰ অহা 31 জানুৱাৰী আৰু 1-2 ফেব্ৰুৱাৰী 2025 আমাৰ এই তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰং জিলা শাখাৰ 55 সংখ্যক বাৰ্ষিক অধিৱেশন ভাগি ঔতলাত অনুষ্ঠিত হ'ব। কৃষ্ণ জয়গুৰু শংকৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰং জিলা শাখাৰ 55 সংখ্যক জিলা অধিৱেশন ভাগি এইবাৰ ঔতলা আঞ্চলিক শাখাৰ আতিথ্যত ঔতলা আঞ্চলিকতেই অনুষ্ঠিত কৰা হ'ব। আৰু সেই অনুষ্ঠান ভাগিৰ উপলক্ষে আজি পবিত্ৰ লাইখুটা ভাগ প্ৰতিষ্ঠাৰ বাবে আজি দিনটো ধাৰ্য কৰা হৈছিলে। ইতিমধ্যে পবিত্ৰ লাইখুটা ভাগ সভাপতি হৰেশ্বৰ শইকীয়া বাপৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈ গৈছে। এতিয়া আমাৰ ধৰ্মালোচনী সভাত প্ৰায় আমাৰ 2000তকৈ অধিক ভকতপ্ৰাণ বাপ ইয়াত সমাগত হ'ব, আমি আশাবাদী। আৰু ইয়াৰ লগে লগে 2025 বৰ্ষৰ জানুৱাৰী মাহৰ 31 তাৰিখ আৰু ফেব্ৰুৱাৰী মাহৰ 1-2 তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই 55 সংখ্যক জিলা অধিৱেশন ভাগ অনুষ্ঠিত কৰা হ'ব। এই অনুষ্ঠান ভাগত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মহামান্য পদাধিকাৰ বাপকে প্ৰমুখ কৰি প্ৰধান সম্পাদক বাপ আৰু বিষয়ববীয়াসকল ইয়াত উপস্থিত থাকিব। আৰু ইয়াৰ লগতে আমাৰ নিৰ্দিষ্ট বক্তা হিচাপে ধৰ্মালোচনী সভাত উপস্থিত থাকিব হেম ভাই আৰু আমাৰ এঞ্জেলা চাংমাই উপস্থিত থাকিব। আৰু আমি প্ৰায় ঔতলা আঞ্চলিক শাখাই 25,000 পৰা 30,000 ভকতক আদৰিবৰ বাবে ইতিমধ্যে আমি সাজু হৈছোঁ। আৰু আমি এই ক্ষেত্ৰত সমস্ত দৰং জিলা শাখাৰ ভকত বান্ধৱৰ সহায় সহযোগিতা আৰু আন্তৰিকতা একান্তৰে কামনা কৰিছোঁ। কৃষ্ণ। দৰঙৰ পৰা হেমন্ত কলিতাৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী।
আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি probhatiahom@gmail.com